ৰাজ্যত এতিয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ আৰু যি ৰাজ্যবাসী আছে ৰাজ্যবাসী এতিয়া পৰিছে বানৰ কবলত আৰু মই বৰ্তমান উপস্থিত আছো এতিয়া উত্তৰ গুৱাহাটী যি আমিনগাঁও আছে আমিনগাঁও এখন আৰক্ষী থানাত ইয়াৰে যি সমগ্ৰ দৃশ্য আছে প্ৰথমে মই যি মোৰ সতীৰ্থ সাংবাদিক আছে সাংবাদিকক মই ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে যিখন আৰক্ষী থানা আছে এই থানাখন কিন্তু বৰ্তমান এতিয়া পানীৰ তলত আৰু এনেধৰণে এতিয়া ফেনে ফুটুকাৰে আৱৰি ধৰিছে যিখন আৰক্ষী থানা আছে আৰক্ষী থানা আৰু মই ক'ব বিচাৰিছো কামৰূপৰ যি যান বাহন আৰক্ষী থানা আছে আৰক্ষী থানাৰ বিষয়ে আৰু এইখন যি আৰক্ষী থানা আছে আৰক্ষী থানাখন বৰ্তমান কিন্তু এনেদৰে চলিছে বুলি ক'ব লাগিব আৰু যিসমূহ এটা যি কোঠালি আছে যি ৰুমৰ ভিতৰত যি কোঠালি আছে কোঠালিৰ বাহিৰে ভিতৰে কিন্তু পানীয়ে এটা আৱৰি ধৰিছে আৰু যিসমূহ ইয়াৰে ভিতৰত যিসমূহ ৰুম আছে মোৰ সতীৰ্থ সাংবাদিকক মই দেখুৱাবলৈ অনুৰোধ জনাম যে এই ৰুমবিলাক কিন্তু বৰ্তমান এতিয়া পানীৰ তলত আৰু এনেধৰণেই কিন্তু যিসকল আৰক্ষী আছে আৰক্ষীসকলে কিন্তু যান বাহন আমিনগাঁও আৰক্ষী যি যান বাহন আৰক্ষীসকল আছে তেওঁলোকে নিষ্ঠাৰে কিন্তু এনেদৰে পানীৰ তলত ডুব যাই পেলাই কিন্তু তেওঁলোকৰ কৰ্ম কৰি আছে আৰু ক'ব লাগিব যে যিসকল আৰক্ষীৰ লোক আছে এই লোকসকলে কিন্তু দৈনিক এনেধৰণেই কিন্তু এটা অহা যোৱা কৰি আছে আৰু তেওঁলোকৰ যিসকল কৰ্মসকল কিন্তু তেওঁলোকে নিষ্ঠাৰে পালন কৰি আছে আৰু মোৰ লগত ইয়াৰে এজন ব্যক্তি আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ বিচাৰিম যে যি এই আমিনগাঁও যান বাহন আৰক্ষী থানাখন যি আছে এই থানাখন কেতিয়াৰ পৰা এনেধৰণৰ পৰিৱেশ আৰু কি ক'ব তেওঁ আজি মানে বাৰিষাৰ টাইমত ডেইলি তাৰমানে নাখায় কথাটো হ'ল কি এনে টাইমত আমাৰ বহুত অসুবিধা হয় মানুহবিলাকৰ কাৰণে বিছনা চব ওপৰত লৈ যাব লগা হয় থকাৰ কাৰণে দিগদাৰ আমি ৰুম ভাড়াও ল'ব লগা হয় সেনেকৈ চলি আছোঁ আৰু ছাৰক ক'লোঁ ছাৰে কৈছে যে কৰাই দিম বুলি কৈছে এতিয়ালৈ একো হেৰি হোৱা নাই মাটি চাটি আনিছে বোলে ঢালি দিম বঢ়িয়াকৈ তোমালোকে থাকিব পাৰিবা ছাৰে কিন্তু বহুত ভাল ছাৰ এইটো তেওঁ নিজৰ কাৰণে মানে আমাৰ কাৰণে মানে বহুত কিবা কিবি কৰিব খোজে কিন্তু পাৰা নাই তেওঁ মানে ক'ৰবাত যাই থাকে নহয় সেইকাৰণে অসুবিধা হয় উচ্চপদস্থ বিষয়াসকলে যি আপোনালোকৰ যি এনেকুৱা এটা পৰিৱেশত আপোনালোকৰ কৰ্তব্য কৰি আছে তেওঁলোকে বাৰু জ্ঞাত হয়নে নহয় জ্ঞাত আৰু ক'ব লাগিব যে যিহেতু এইটো মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এখন গৃহ সমষ্টিতে কিন্তু এখন যান বাহন আৰক্ষী থানাৰ এনে দুৰৱস্থা কি ক'ব এইটো ক্ষেত্ৰত বহুত দুখ লগা অৱস্থা এইটো কিন্তু কিবা এটা হেৰি কৰি দিলে থানাখনৰ মানে হেৰি হয় আৰু যদি কৰি দিয়ে ছাৰ হয় ধন্যবাদ এই আছিল এজন স্থানীয় ব্যক্তিৰ এই মন্তব্য আছিলে আৰু ক'ব লাগিব যে এতিয়া বৰ্তমান কিন্তু যি আমিনগাঁৱৰ যি যান বাহন আৰক্ষী থানা আছে এই আৰক্ষী থানাখন কিন্তু বৰ্তমান এনেধৰণে এতিয়া পানীৰ তলত ডুব গৈ আছে আৰু ইয়াতে যি কৰ্তব্যৰত যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকে কিন্তু এনেধৰণেই কিন্তু তেওঁলোকৰ যি কৰ্তব্য আছে কৰ্তব্য কিন্তু তেওঁলোকে নিষ্ঠাৰে পালন কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত